হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া আমাৰ ঘৰৰ ওচৰতে কীৰ্তন হৈ আছিল, তো ৰাতিপুৱা তাতে গ'লোঁ, চাকি বন্তি জ্বলালোঁ, লগতে হোম হৈ আছিলে, হোমো কৰিলোঁ আৰু তাতেই জল্দি কৰি ঘৰলৈ আহিলোঁ। কাপোৰ কানি সলাই খাই বৈ আকৌ চিধাই কলেজ দৌৰ ল'লোঁ। তাৰপিছত কলেজতো এটা ক্লাছ কৰি ল'লোঁ। এতিয়া অফ টাইম আছিলে, তো আমি গোটেইকেইজনীয়ে জেগা বিচাৰি আছোঁ যে বহিলৈ লেকচাৰ পাতিম বুলিকৈ। তো এয়া আহি বহিছিলোঁহে, তেতিয়াই গম পালোঁ যে অফ টাইমতো মেমে এটা ক্লাছ কৰাই দিব, আমাৰ মেজৰ ক্লাছ এটা হ'ব। তো তাৰপৰা আকৌ দৌৰা দৌৰি কৰি ক্লাছ কৰিবলৈ গ'লোঁ। ক্লাছ কৰি ল'লোঁ। এতিয়া আকৌ ক্লাছৰ জেগাত এতিয়া অফ হৈ গ'ল আমাৰ, তো আমি এতিয়া ওপৰতে বহি আছোঁ এনেকৈ ৰুমতে আমাৰ। আৰু টিফিন দিছিলোঁ, তো তনুশ্ৰীয়ে কৈছে খাম বুলিকৈ, তো ওলাই দিলোঁ খাবলৈ কাৰণে তাহাঁতক। আমাৰ মা প্ৰেম প্ৰীতি চলিছে। দুটা ক্লাছ কৰিয়ে তাই ভোক লাগি গ'ল বোলে। আৰু এই মানুহজনী মোক কৈছে মই বোলে তাইক ব্লগত ক্লিপ লৈ বা তাইক বোলে ব্লগত এটাও পষ্ট কৰা নাই, তো আজি পষ্ট কৰি দিম। দেখা মই কিন্তু প্ৰিয়াৰ প্ৰতিটো ব্লগতে আছোঁ দেই। তাই মোৰ প্ৰতিটো ব্লগতে আছে, কেমেৰা কৰিলে ফেমাছ হোৱাৰ লগে লগে ময়ো তাইৰ লগত ফেমাছ হৈ যাম।